হয় সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ নেতৃত্বত বিলাসীপাৰাত চিৰাকুটাত গণবিক্ষোভ কাৰ্যসূচী আছিলে। আজি লক্ষাধিক মানুহক লৈ চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰিছে। গণতান্ত্ৰিক বাহা নুবুজোৱা চৰকাৰখনে আমচুৰ সভাপতিক কণ্ঠ ৰোধ কৰিবলৈ তেওঁক আটক কৰিছে। এই আটকক আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ বাহাৰে গৰিহণা দিছোঁ যে অতি শীঘ্ৰে আমচুৰ সভাপতি ৰেজাউল কৰিম ডাঙৰীয়াক বিনা চৰ্তে মুকলি কৰিবলৈ দাবী জনাইছোঁ মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা যে বাৰংবাৰ মুছলমানৰ ওপৰত অন্যায়ভাৱে অত্যাচাৰ কৰিব, মুছলমানৰ ঘৰ ভাঙিব, মুছলমানক বিদেশীৰ নামত হাৰাশাস্তি কৰিব, ডিভোটাৰৰ নামত ডিটেনশ্যন কেম্পত ৰাখিব আৰু মুছলমানৰ যি গণতান্ত্ৰিক অধিকাৰ আছে এই অধিকাৰ খৰ্ব কৰি এই চৰকাৰখনে গণতান্ত্ৰিক বাহা নুবুজি যেনেদৰে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ কৰিব তাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাটো ভুল নেকি? এই চৰকাৰ ফেচিবাদী চৰকাৰ, এই চৰকাৰ স্বৈৰাচাৰী চৰকাৰ, এই চৰকাৰে গণতান্ত্ৰিক বাহা নুবুজে, যাৰ বাবে আমচুৰ সভাপতি ৰেজাউল কৰিম ডাঙৰীয়াক আজি আটক কৰিছে। এই আটক আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ বাহাৰে গৰিহণা দিছো যে যদি মুছলিম আমচুৰ সভাপতি ডাঙৰীয়াক যদি বিনা চৰ্তে মুকলি কৰি নিদিয়ে আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি জিলাই প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম।